তো হেল্ল' গাইছ, আকৌ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি আমি গৈ আছোঁ খলিয়ামাৰী চাউথ ইণ্ডিয়ান ৰেষ্টুৰেণ্টত। চাব পাৰে আপোনালোকে, ইয়াত আমাৰ ডিব্ৰুগড়তো আছে চাউথ ইণ্ডিয়ান ৰেষ্টুৰেণ্ট। তো আমি অলপ বাহিৰত ৱেইট কৰোঁ। তো গাইছ, আজি আমি আহিছোঁ চাউথ ইণ্ডিয়ান ৰেষ্টুৰেণ্টত, চাব পাৰে। তো মানুহ বেছি ভিৰ থকাৰ কাৰণে অলপ ৱেইট কৰিবলগীয়া হৈছে বাহিৰত। আপুনি স্বাতি এবাৰেই আনছে। আমি বাহিৰত ৰখি আছোঁ এতিয়া, মানুহ খালী হ'লে সোমাম। চাব পাৰে মানুহ পূৰা হাউচফুল আছে। চাবলৈ কিমান ধুনীয়া চাফা। বাহিৰতে ৱেইট কৰিবলগীয়া হৈ আছে এতিয়া মানুহ খালী হ'লে সোমাব। আমি বাহিৰত ৰখি থকাতকৈ আমি ভাবিলোঁ অলপ ভিতৰত গৈ মেলি চাওঁ কি আছে কি নাই। দেখিছে ইয়াত কাপোৰ চাপোৰো বিক্ৰী হয় লেডিছৰ, আৰু বহুত ধুনীয়াকৈ ভিতৰত সজাই থৈছে। এই চাব পাৰে পুৰণা দিনৰ বস্তুবিলাক আছে। আলাদিনৰ চিৰাগ আছে, এইটো মানি বেংক আছে, এইটো কচুৱা, এইপিনে কিবা কিবি আছে আৰু ছাতি, আৰু মই চাই থাকোঁ বহুতখিনি। তো ফাইনেলি মানুহ খালী হোৱাৰ পাছত আমি যাওঁ ভিতৰত গৈ মেলি আমি প্ৰথম দিছিলোঁ চিজ ম'ম'। তো সিহঁতি কি কৰিলে, চিজ ম'ম' নিদি কিনে ভেজ ম'ম' দি দিয়ে। তো সেইটো ৰিটাৰ্ণ কৰি দিয়ে, ৰিটাৰ্ণ কৰি আমাক আকৌ চিজ ম'ম' দি দিয়ে। কিন্তু ভেজ ম'ম'টো মই এটা গোটাকৈ খাই দিওঁ, তাৰপাছতো ৰিটাৰ্ণ লৈ লওঁ পিছে সিহঁতি। তো চাব পাৰে, তো এইটো হয় চিজ ম'ম' খাই আছোঁ। ভালেই আছিলে মোটামুটি খানাটো, ইমানো বেয়াও নহয়, কিন্তু আমাকো ইমান বেয়াও লগা নাই, ইমান ভালো লগা নাই, কিন্তু ঠিক ঠাকেই আছিলে। আৰু বিহুৰ কাৰণে মানুহ ষ্টাফকেইটা ঘৰ যোৱাৰ কাৰণে মানে তেওঁলোকৰ বহুত দিগদাৰ হ'ল, কেলৈ আমি বহুত দেৰি ৱেইট কৰিবলগীয়া হ'ল। খানাৰ কাৰণেও মানুহ কাৰণেও চিঞৰ বাখৰ আছিলে। ম'ম' খোৱা হৈ যোৱাৰ পাছত আমি অৰ্ডাৰ দিওঁ ইডলি আৰু বৰা। তো চাব পাৰে এইপিনে ইডলিও খাই আছোঁ, এইপিনে বৰাও খাই আছোঁ, এইপিনে চাম্বাৰ আছে, এইপিনে কি আছে আৰু চাউথ ইণ্ডিয়ান খানা হয়, সেইবিলাকে খাই আছোঁ। ঠিক ঠাকেই আছিলে, ইমান বেয়াও লগা নাছিলে। ছোৱালীও খাই আছে চাইছে, আৰু ময়ো এতিয়া খাম, টেষ্ট কৰি চাওঁ দুজনে আমি। তো আমি ঘৰত বহি কি কৰোঁ, সেইটো কাৰণে আমি ভাবিলোঁ চাউথ ইণ্ডিয়ানতে যাওঁ আৰু তাতে খাই মেলি আহোঁ। চাউথ ইণ্ডিয়ান ৰেষ্টুৰেণ্ট গাইছ। চ' গাইজ, ভিডিঅ'টো বৰ আগৰে আছিলে, মই এডিট কৰা নাছিলোঁ, অলপ টাইমো নাছিলে, সেইটো কাৰণে মই এডিট কৰি মেলি দিবলগীয়া হৈ আছে। তো চাব পাৰে এতিয়া আমি এইটো খোৱাৰ পাছত ছোৱালীয়ে অৰ্ডাৰ কৰে চিজ মছলা ধোচা। তো চাব পাৰে ধোচাৰ ডিজাইনটো চাওক, কি ধুনীয়াকৈ একদম মাইকৰ নিচিনা, যেনেকৈ আগৰ দিনৰ মাইকবিলাক আছিলে যে সেনেকৈ বনাই দিছে। এইপিনে পূৰা চিজ লাগি আছে, মছলা লাগি আছে, ভিতৰত আলু আছে, আৰু লগতে চাব পাৰে চাম্বাৰ আৰু কি আছে আৰু। তো এইটো কাৰণে এতিয়া আমি ৰখি নাথাকি আৰু খাবলৈ লাগি যাওঁ, আৰু এনেও বহুত দেৰি ৰখিবলগীয়া হৈ আছিলে আমাৰ বাহিৰত, ভোকো লাগি আছিলে। তো আমাৰ ছোৱালী দেখিছে খাবলৈ লাগি গ'ল, পিছে মই খাবলৈ পিছে নাথাকোঁ, মই খাবলৈ লাগি যাওঁ। ছোৱালীক কওঁ ভিডিঅ'টো কৰ, আৰু আমি দুটাই ধুনীয়াকৈ বহি খাই আছোঁ গাইছ, চাওক। আৰু মানুহ বহুত ভিৰ আছিলে, কিন্তু সেইটো কাৰণে বেছি ৱেইট কৰিবলৈ গ'ল। অকল আমি বুলি নহয়, আৰু ক'ৰ মানুহ আহিছিলে, বাহিৰৰ মানুহকেইটাও অলপ দেখি পালোঁ। তো খোৱা হৈ যোৱাৰ পাছত আমি অলপ গেম এটা খেলোঁ, যিটো আমি চিলেটত খেলিছিলোঁ সৰু কালত, এনেকৈ চাব পাৰে। পিছে কোনো নিজিকে, দুটাৰে লেভেল একে সমান হৈ যায়। তো গাইজ, খালোঁ বলো ওলালোঁ, বহুত দেৰি ৱেইট কৰিবলগীয়া হ'ল। বিহুৰ কাৰণে ষ্টাফে ছুটি লোৱাৰ কাৰণে তেওঁলোকৰ অলপ প্ৰব্লেম হৈছে, কিন্তু টাইম লাগিলে, কিন্তু খালোঁ বলো ওলালোঁ আৰু।